শিৱসাগৰৰ কোঁৱৰপুৰত উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত শিৱসাগৰ জিলা সমিতিৰ সহযোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰা পবিত্ৰ হজ উপলক্ষে মক্কালৈ যাবলগীয়া হজযাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকৰ বাবে ৰাজহুৱা দুৱাৰ আয়োজন কৰা হয়। উল্লেখ্য যে এইবাৰ 2025 বৰ্ষত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ পৰা সৰ্বমুঠ 83 গৰাকী পুৰুষ মহিলা হজলৈ ৰাওনা হ'ব। উক্ত সম্বৰ্ধনা অনুষ্ঠানত শিৱসাগৰ জিলা হজ সমিতিৰ সম্পাদক আলহাজ জুনু খান, উজনি অসম থলুৱা মুছলিম পৰিষদৰ কেন্দ্ৰীয় সভাপতি ফৰিদ ইছলাম হাজৰিকা, উজনি অসম থলুৱা মুছলিম পৰিষদৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সকলো আঞ্চলিক সমিতি আৰু জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিফ আহমেদ, শিৱসাগৰ জিলা চক্ৰ বিষয়াসহ যথেষ্ট সংখ্যক ব্যক্তি উপস্থিত থাকে। আজি ঐতিহাসিক কোঁৱৰপুৰত উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত শিৱসাগৰ চৰাইদেউ আৰু টুৰিষ্টত পবিত্ৰ হজযাত্ৰীলৈ ওলোৱা হজযাত্ৰীসকলক শুভেচ্ছামূলক আমি সম্বৰ্ধনা জনাবলৈ আয়োজন কৰিছোঁ। শিৱসাগৰৰ 64 জন, চৰাইদেউ জিলাৰ 9 জন আৰু টুৰিষ্টৰ 10 জনক আমি আমন্ত্ৰণ কৰি আনিছোঁ। লগতে আমি শিৱসাগৰৰ আৰক্ষী অধীক্ষক মহোদয়, অতিৰিক্ত আৰক্ষী অধীক্ষক মহোদয়, চক্ৰ বিষয়াক বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ লগতে শিৱসাগৰৰ হজ কমিটি সভা সম্পাদক মহোদয়কে প্ৰমুখ কৰি প্ৰত্যেকজন সদস্যক আমি আমন্ত্ৰণ কৰিছোঁ। আৰু শিৱসাগৰ জিলাৰ প্ৰত্যেকখন আঞ্চলিকৰ সতীৰ্থবৃন্দ আহি ইতিমধ্যে কোঁৱৰপুৰত উপস্থিত হৈছেহি। আমাৰ উদ্দেশ্য হৈছে পবিত্ৰ হজযাত্ৰীসকলৰ পৰা আমি তেওঁলোকৰ যি পবিত্ৰ স্থানলৈ গৈছে, আমাৰ শিৱসাগৰ, অসম তথা ভাৰতবৰ্ষলৈ যাতে তেওঁলোকে দুৱাৰ কৰি এক শান্তি পৰিৱেশ যাতে বৰ্তাই আনিব পাৰে তাৰ এক প্ৰয়াস সৃষ্টি কৰা হৈছে। লগতে ভাতৃত্ববোধৰ এনাৰ্জিডাল সুদৃঢ় কৰাৰ লগতে আমাৰ মাজত একতাৰ দোলেৰে কেনে বান্ধ খাই থাকিব পাৰোঁ, উগ্ৰ সাম্প্ৰদায়িক, উগ্ৰ মৌলবাদ, উগ্ৰ হিন্দুত্ববাদ, উগ্ৰ জাতীয়তাবাদ কেনেকৈ নিপাত যাওক তাৰ এক প্ৰয়াসৰ উদ্দেশ্যে সমাজৰ দুৱাৰ ব্যৱস্থা কৰা হৈছে। লগতে যি অপায় অমংগল প্ৰাকৃতিক দুৰ্যোগৰে আমাৰ অসম তথা শিৱসাগৰখন যাতে কোনো কাৰণতে যাতে প্ৰাকৃতিক দুৰ্যোগত ধ্বংস নহয় তাৰ কাৰণে এক সমূহীয়া দুৱাৰ আয়োজন কৰা হৈছে আৰু দুপৰীয়া আহাৰ ব্যৱস্থা কৰা হৈছে। আৰু এই চেগতে আমাৰ মাজত যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে আমি সমূহ হজযাত্ৰীৰ পৰা আমি ক্ষমা বিচাৰিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।